সুনীল গগৈক পলাতক ঘোষণা কৰিছে, কিন্তু এতিয়াও কোনো সন্ধান পোৱা নাই। সুনীল গগৈৰ সন্দৰ্ভত ইপিনে তেওঁৰ পত্নী আৰু পুত্ৰক বাৰে বাৰে জেৰাও চলাই আছে। জেৰাত আৰু অধিক তথ্য, শেহতীয়া তথ্য কি ওলাইছে? হয় নীলোৎপল, ক'ব লাগিব 3 দিন ধৰি সুনীল গগৈৰ পত্নী আৰু পুত্ৰক ঢকুৱাখানা আৰক্ষীয়ে 12 ঘণ্টা ধৰি প্ৰত্যেক দিনাই থানাত ৰাখে আৰু তেওঁ সোধপোছ আৰম্ভ কৰে আৰু নিশাৰ ভাগত স্বাস্থ্য পৰীক্ষা কৰি ঘৰলৈ যাব দিয়ে। কিন্তু এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে তেওঁলোকৰ পৰা আমি জানিব পৰা মতে তেওঁলোক বিশেষ কোনো তথ্য লাভ কৰিব পৰা নাই। পূৰ্বতে যিধৰণে তেওঁলোকে প্ৰশ্ন কৰিছিল যে সুনীল গগৈ ক'ত আছে, সুনীল গগৈ ক'লৈ যাব পাৰে, এনেধৰণৰ প্ৰশ্ন কৰিছিল, কিন্তু সেইবিলাক প্ৰশ্নৰ কোনো উত্তৰ নাছিল সুনীল গগৈৰ পৰিয়ালৰ পত্নী আৰু পুত্ৰৰ হাতত। ঠিক তেনেদৰে আজিৰ দিনটোত আৰক্ষীৰ এটা দলে SDRFৰ সৈতে তেওঁৰ ঘৰৰ কাষৰ যিটো পুখুৰী আছিল, বিশাল পুখুৰী, সেই পুখুৰীটোৰ পানী সিঁচি তৃতীয় দিনাও কোনো ধৰণৰ ছিন্নমুণ্ডৰ সন্ধান কৰিব নোৱাৰিলে। ঠিক তেনেদৰে তেওঁলোকে বিয়লিৰ ভাগত এই অভিযান সামৰণি মাৰিছে। তেওঁলোকে পানীত নামি তন্নকৈ পৰীক্ষা কৰিল যে তলত কিবা কিছু তথ্য পোৱা যাব নেকি, কিন্তু তেনেধৰণৰ আমি যিধৰণে আগতে আমি আশা কৰিছিলোঁ যে তেনেধৰণৰ কোনো তথ্য ওলাব পাৰে, কিন্তু সেই তথ্য আজি কোনো সম্ভেদ পোৱা নগ'ল। ইতিমধ্যে SDRFৰ দলে ঘটনাস্থলীৰ পৰা সকলো সামৰি নিজৰ গন্তব্যস্থানলৈ ৰাওনা হৈছে। ইফালে ঢকুৱাখানা আৰক্ষী থানাত সুনীল গগৈৰ পত্নী আৰু পুত্ৰক এতিয়াও ৰাখি থোৱা হৈছে আৰু তেওঁলোকক ক্ৰমে জেৰা অব্যাহত ৰাখিছে। নীলোৎপল। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ বিপুল গগৈক সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।